নমস্কাৰ গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে নেহেৰু ষ্টেডিয়ামৰ বাকৰিত চলি আছে 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট। আজিৰ দিনটোত অনুষ্ঠিত হৈছিলে দ্বিতীয় ছেমিফাইনেল আৰু এই দ্বিতীয় ছেমিফাইনেলত অৱতীৰ্ণ হৈছিলে অংকুৰজ্যোতি ক্লাব আৰু অৱতীৰ্ণ হৈছিলে লগতে এছিয়া ক্ৰিকেট একাডেমি আৰু 1 উইকেটৰ ব্যৱধানত জয়ী হৈছে এছিয়া ক্ৰিকেট একাডেমি আৰু লগতে ফাইনেলত প্ৰৱেশ কৰিছে এছিয়া ক্ৰিকেট একাডেমি। মই দুই দলৰ প্ৰশিক্ষক দুই দলৰ কেপ্টেইনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতু আপোনালোকে 1 উইকেটত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে, কেনেকুৱা অনুভৱ এগৰাকী প্ৰশিক্ষক হিচাপে? অনুভৱটো খুবেই ভাল। ফাৰ্ষ্ট টাইম আমি এই টুৰ্ণামেণ্টখনত পাৰ্টিচিপেট কৰি ফাইনেল খেলিব পাই আমি খুবেই সুখী। গতিকে আশা কৰোঁ ফাইনেলখনো ভাল হ'ব বুলি। আৰু যদিও স্ক'ৰ বেছি হোৱা নাছিলে তথাপিতো কিন্তু শেষৰ মুহূৰ্তলৈকে গম পোৱা নাছিলে, শেষ বলটোলৈকে গম পোৱা নাছিলে কোন জিকিব কোন হাৰিব। হয়, সেইটো একচুৱেলি ল' স্ক'ৰিং মেটছত তেনেকুৱা ৰিজাল্ট আমি দেখিবলৈ পাওঁৱেই। একচুৱেলি ল' স্ক'ৰিং গেমত খেলবিলাক শেষ মুহূৰ্তলৈকে যায়েই। গতিকে তথাপি আমি লাকি যে আমি 1 উইকেটত জয়ী হ'লোঁ। লাষ্টত এটা 4 মাৰিছে নেকি? লাষ্টত এটা 4 মাৰি মেটছখন আমি জয়ী হ'লোঁ। আৰু কোনে ভাল কৰিছে আজি বলিং আপোনালোকৰ? বলিঙত আজি দুটিমই আমাৰ কেপ্টেইন অধিনায়কে নিজৰ দায়িত্ব মূৰ পাতি লৈ আজি খুব সুন্দৰ বলিং কৰিছে। তেওঁ আজি 5টা উইকেট পাইছে। লগতে তেওঁক ছাপৰ্ট কৰিছিলে ৰূপজ্যোতি দাস আৰু মোহিত ঠাকুৰ। ইহঁত দুটাইও খুব ভাল বলিং কৰিছে। হয়, অংকুৰজ্যোতি ক্লাবো এটা শক্তিশালী দল আছিলে, গতিকে তেখেতসকলক যিহেতু আপোনালোকে খুব কম স্ক'ৰতে উঠিবলৈ সক্ষম হ'ল, ইয়াৰ নিশ্চয় বলাৰৰ সফলতা। ডেফিনেটলি বলাৰৰ সফলতা, কাৰণ তেওঁলোকে এই টুৰ্ণামেণ্টত আগৰ দুখন মেচত খুবেই ভাল প্ৰদৰ্শন কৰিছে বেটিঙেদি। এখনত 300+ ৰান কৰিছে, এখনত 200+ ৰান কৰিছে। তো গতিকে আমি তেখেতসকলৰ বেটিং ডিপাৰ্টমেণ্টলৈ অলপ চিন্তিত আছিলোঁ, কিন্তু আমি তেনেকৈ প্লেনো কৰিছিলোঁ বা ষ্ট্ৰেটেজি আমি কৰিছিলোঁ, য'ত সেইখিনি বস্তু আমাৰ বলাৰখিনিয়ে সঠিকভাৱে ৰূপায়ণ কৰিছে। তাৰ বাবে আমি আজি অংকুৰজ্যোতি ক্লাবক 109 ৰানত আমি স্থগিত ৰাখিবলৈ সক্ষম হ'লোঁ। যেতিয়াকৈ আপোনাৰ যেতিয়ালৈকে 9টাকৈ উইকেট পৰি গৈছিলে শেষ মুহূৰ্তত। হয়, টেন্স মুভমেণ্ট এটা আছিলেই। ডেফিনেটলি লং স্ক'ৰিং মই কৈছোঁ যে লং স্ক'ৰিং মেচত সদায় এটা টেন্স মুভমেণ্ট থাকেই। তো এটা ইণ্ডত যিহেতু আমাৰ প্ৰাঞ্জল আছিলে, প্ৰাঞ্জলৰ বেটিং খুবেই ভাল, তো সেইকাৰণে অলপ আশাবাদী আছিলোঁ যদি প্ৰাঞ্জল ষ্ট্ৰাইকত থাকে তেতিয়াহ'লে মেটছখন ডেফিনেটলি সি উলিয়াই লৈ যাব পাৰিব। আৰু সেইটোৱে হ'ল লাষ্ট বলত সেই লাষ্ট অভাৰটো দি 4 এটা মাৰি মেটছখন আমাক জয়ী কৰালে। হয়, 17 এপ্ৰিলত অনুষ্ঠিত হ'ব ফাইনেলৰ মহাৰণ, য'ত অৱতীৰ্ণ হ'ব আপোনালোক আৰু লগতে অৱতীৰ্ণ হৈ ফালে উই আৰ নৰ্থ ইষ্ট। গতিকে কি আশা প্ৰত্যাশা আছে? আশাটো ডেফিনেটলি পজিটিভেই আছে। চেম্পিয়ন হোৱাৰ কাৰণে আমি খেলিম, কিন্তু উই আৰ নৰ্থ ইষ্টো খুব ভাল টীম। তেখেতসকলেও ভাল খেল প্ৰদৰ্শন কৰি ফাইনেললৈ উপনীত হৈছে। গতিকে আশাবাদী ফাইনেলখন খুব ভাল হ'ব, কণ্টেষ্ট হ'ব আৰু খুব ভাল খেল এখন উপভোগ কৰিব পাৰিব দৰ্শকে। চেম্পিয়ন হ'ব আশাবাদী, ডেফিনেটলি আশাবাদী। নিশ্চয় ফাইনেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই এছিয়া ক্ৰিকেট একাডেমীৰ অধিনায়কৰ ওচৰলৈ। তোমাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু তোমালোকে এই 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্টত ফাইনেলত প্ৰৱেশ কৰিছা। কেনেকুৱা অনুভৱ? ভাল লাগিছে, খুবেই ভাল লাগিছে। প্ৰথমবাৰ জইন কৰি আমি ফাইনেলত হ'বলৈ সক্ষম হৈছোঁ। আৰু সিহঁতেও বহুত ভাল গেম খেলিছিলে, বহুত ভাল ৰিকভাৰী কৰিছিলে, ভাল এণ্ড মুমেণ্টত ভাল কামবেক দিছিলে। লাষ্টত আমাৰ প্ৰাঞ্জল বেটিঙৰ কাৰণে আমি ভাল উত্তীৰ্ণ হ'বলৈ আৰু সক্ষম হৈছোঁ। আৰু তুমি 5টাকৈ উইকেট দখল কৰিছা। সেইটোৱে মেডেন অভাৰ কৰিবলৈ মই বেছি গৈছিলোঁ, সেইটো কাৰণে চাগে সিহঁতৰ বেটছমেন কলেপছ হৈছিলে। কি অভাৰ বলিং কৰি তুমি সফলতা অৰ্জন কৰিলা? 10 অভাৰ বলিং কৰিছা। আৰু লগতে তোমাৰ আৰু কোনে ভাল বলিং কৰিছে আজি? মোহিত ঠাকুৰ, ৰূপজ্যোতি দাস 2টাকৈ উইকেট আৰু মোহিত ঠাকুৰ 3টাকৈ। আৰু বেটিঙত কোনে ভাল কৰিলে আজি? বেটিঙত মাধুৰ্য গগৈ 20 ৰান মাৰিছে আজি। আৰু প্ৰাঞ্জলে লাষ্টত ভাল এণ্ডিং এটা দিছে। শেষ মুহূৰ্তত তোমালোকৰ 9টাকৈ উইকেট গুচি গৈছিলে, তেতিয়া কেনেকুৱা লাগিছিলে? হয়, ভয় অনুভৱ এটা আছিলে, তথাপিও প্ৰাঞ্জল থকাৰ বাবে এটা পজিটিভ ৱেত আমি গৈ আছিলোঁ। যিহেতু 17 তাৰিখে ফাইনেল আছে, কেনেকুৱা ধৰণৰ সাজু কেনেকৈ হ'বা? আমি যিখিনি 3টা মেটচ হৈ গৈছে এতিয়ালৈকে, যিখিনি ভুল কৰি আহিছোঁ বা যিখিনি আমাৰ উইক পইণ্ট আছে সেইখিনিত আমি কাম কৰিম আৰু ফাইনেললৈ পজিটিভ ৱেত আমি জিকিবলৈ সক্ষম। আৰু তোমাক নিশ্চয় মই ফাইনেলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ ছাৰ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই অংকুৰজ্যোতি ক্লাবৰ প্ৰশিক্ষক ডাঙৰীয়া ওচৰলৈ। আপোনাক মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। যদিও আমি দেখা পালোঁ আজি এখন উত্তেজনাময় খেল অনুষ্ঠিত হৈছিলে, কিন্তু আপোনালোকৰো জয় হোৱাৰ অৱকাশ আছিলে। কিন্তু হয়, আছিলে। ভাল খেলিছে আমাৰ ল'ৰাকেইটাও, খালি আমাৰ বেটিঙত আজি অলপ কলেপছ হ'ল। আপোনাৰ পাৰ্টনাৰশ্বিপ নহ'লে, সৰু পাৰ্টনাৰশ্বিপ যোনটো হয় 30-40ৰ সেইবিলাকো নহ'ল। তো অলপমান গেমটো শ্ল' হৈ গ'ল খেলোঁতে,
সেইখিনিৰ বাবে মানে স্ক'ৰটো নহ'ল আৰু কিন্তু বলিং ডিপাৰ্টমেণ্টত মই লাষ্টতে আপোনাক কৈছিলোঁ যে 3জন বলাৰ আৰু সোমাইছে, 3জনে ভাল নিজৰ কাম নিজৰ দায়িত্ব পূৰা ভালকৈ পালন কৰিছে। শেষৰ মুহূৰ্তত আপোনালোকৰ 9টাকো উইকেট আপোনালোকে দখল কৰিছিলে, কিন্তু আৰু যদি এটা উইকেট দখল কৰিলে হয় হয়তো খেলখন মানে ওলোটা হৈ গ'ল হয়। লেফ্ট আৰ্ম অফ স্পিনাৰটো আপোনাৰ যেতিয়া লাষ্ট উইকেটটোক বলিং কৰি আছিলে 6টা বলিং যদি ষ্টাম্পত কৰিলে তেনেহ'লে কিবা এটা আশা আছিলে। সেইখিনি সময়ত মানে সিও প্ৰেছাৰত আছিলে, তো জাগাত বল কৰিব নোৱাৰিলে, তাৰ বাবে অলপমান হেৰি হ'ল আৰু অলপমান কেচিঙো মিছ হৈছে। আৰু যেতিয়া 15-20 ৰান লাগে সেইখিনি সময়ত 5টা-6টা ৱাইড এক্সট্ৰা আহিছে, সেইটোৰ কাৰণে মানে খেলাখন আৰু অলপমান চলিলে হয়। এই ৱাইড কেইটাৰ কাৰণে অলপমান সোনকালে শেষ হ'ল। আপোনালোকে লীগ মেচতো 300+ আপোনালোকে ৰান কৰিছিলে, কিন্তু আজি কিন্তু ল' স্ক'ৰিং হ'ল। হয়, সেইদিনাখনে আমাৰ এগেইনষ্ট টিমত বলাৰ সেনেকুৱা নাছিলে। আজি যোনকেইটা ইহঁতৰ বলাৰ আছিলে ভাল বলিং কৰিছে, বহুত ভাল লাগিছে। বলিং চাই ইহঁতৰ ভাল লাগিছে, সিহঁতে ভাল বলিং কৰিছে। বলিং কৰি কিনে মানে সিহঁতে আমাক ৰাখিছে। মানে ফিল্ডিং ডিপাৰ্টমেণ্ট বহুত ভাল আছিলে। সিহঁতে ট্ৰাই কৰিছে যে আপোনাৰ মানে ডট কৰিম, মানে উইকেট ল'ব যোৱা নাছিলে, ডট কৰি আছিলে। তো প্ৰেছাৰত আমাৰো স্ক'ৰটো আপোনাৰ ৰখি গ'ল। নিশ্চয়কৈ আপোনালোকৰো ফাইনেল খেলাৰ আশা নিশ্চয় আছিলে, গতিকে এই ছিজনৰ বাবে আপোনালোকে বিদায় ল'ব লাগিব। একো নাই, খেলততো হাৰা জিকা থাকেই, পাৰ্ট অফ গেম। একো নাই, অহা বছৰ আকৌ ট্ৰাই কৰিম। ভাল টিম আমি নিজে আহি কিনে জইন কৰিম। আকৌ মুকুতাক ধন্যবাদ জনাইছোঁ আৰু দুইটা দলকে মানে আপোনাৰ সম্বৰ্ধনা জনাইছোঁ যে ভালকৈ খেলাখন খেলে। ফাইনেলখন কোন হাৰিব কোন জিকিব সেইটোতো ডাঙৰ কথা নহয়, কিন্তু ফাইনেলখনো ভাল হ'ব লাগে। এনেকুৱাতে অহা বছৰ চেম্পিয়ন হ'ব, আশা কৰিম চেম্পিয়ন হোৱাৰ কথা। এতিয়াতো অহা বছৰলৈকে টাইম আছে যে অহা বছৰ চেম্পিয়ন হ'ম বুলি এতিয়াই নকওঁ, খেলিলে গম পাম আৰু অহা বছৰ খেলাখন ইয়াৰ পৰা মংগলদৈত যাব। এই নেহৰু ষ্টেডিয়াম যেতিয়া মানে ৰিকনষ্ট্ৰাকশ্যনত কাম চলিব, তো মংগলদৈ গ'লে মংগলদৈৰ উইকেটো ভাল, গ্ৰাউণ্ডো ভাল, তাতে খেলিব ভাল হ'ব। অভাৰঅল গোটেই টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব? যিহেতু আপুনি কেইবাটাও দিন ইয়াতে থাকিলে, কেইবাটাও আপুনি নিজৰ ওচৰৰ পৰা আপুনি প্ৰত্যক্ষ কৰিলে, বাটকি ক্লাবে যি উদ্যোগ গ্ৰহণ কৰিছে নিশ্চয়কৈ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ভাল লাগিছে। মই আগতেও কৈছোঁ যে মুকুটদা কোম্পানীক মই ধন্যবাদ জনাইছোঁ বাট ক্লাবক। মানে বাট ক্লাবে প্ৰত্যেক বছৰ এনেকৈ ভাল কৰি টুৰ্ণামেণ্ট কৰি যাওক আৰু ভাল কৰক, তাৰ এক আশা থাকিল। নিশ্চয়কৈ আপোনাক পৰৱৰ্তী সময়ৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই অংকুৰজ্যোতি ক্লাবৰ অধিনায়কৰ ওচৰলৈ। তোমাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি তোমালোকে পৰাজিত হ'ব লগা হ'ল, ফাইনেললৈ তোমালোক যাব নোৱাৰিলা, তথাপিতো মনত নিশ্চয়কৈ অলপ দুখ থাকিব। हाँ रहेगा दुख, लेकिन दूसरा टीम हम लोग का बैटिंग में थोड़ा सा स्टार्टिंग में बैटिंग हम लोग का मतलब जैसे हम लोग ने प्लान किया था वैसे हुआ नहीं। वो लोग का बॉलर ने अच्छा से बॉलिंग किया और इसलिए शायद वो लोग डॉट करने गया था। इसलिए शायद हम लोग का बैट्समैन प्रेशर में आके, मैं भी प्रेशर में आके विकेट देके नहीं वो लोग ने ले लिया हम लोग से। वो लोग ने अच्छा खेला, इसलिए शायद वो लोग ने जीता और हम लोग ने भी अपना 100% दिया। शायद नेक्स्ट टाइम हम लोग भी अच्छा खेलेंगे। और लो स्कोरिंग मैच था। हाँ, लो स्कोरिंग मैच था। हम लोग बाद में बैटिंग के बाद हम लोग सब ने डिसाइड किया था कि अच्छा से मतलब फील्डिंग करेंगे, जो बैटिंग में हुआ वो वापस मतलब सोचेंगे नहीं। और हम लोग अच्छा बॉलिंग किया, अच्छा लाइन में बॉलिंग किया, लेकिन लास्ट में थोड़ा मतलब जब 15-20 रन चाहिए था तब थोड़ा 5-6 बॉल वाइड दिखे, बॉलर का प्रेशर में थोड़ा मतलब रन आ गया। अगर वो नहीं होता तो शायद गेम हम जीत पाते। নিশ্চয়কৈ তোমাক পৰৱৰ্তী সময়ৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অংকুৰজ্যোতি ক্লাবৰ অধিনায়ক। লগতে আমি দেখুৱালোঁ দুই দলৰ কেপ্টেইন, দুই দলৰ প্ৰশিক্ষকৰ মন্তব্য। ইতিমধ্যে 17 এপ্ৰিলত নেহৰু ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত হ'ব ফাইনেলৰ মহাৰণ, আৰু এই ফাইনেলত অৱতীৰ্ণ হ'ব এছিয়া ক্ৰিকেট একাডেমী আৰু উই আৰ নৰ্থ ইষ্ট। আৰু এই ফাইনেলত চেম্পিয়ন হ'ব কোন আমি দেখুৱাই যাব চেষ্টা কৰিম। নিশ্চয়কৈ দুটা দলে শক্তিশালী, আৰু 17 এপ্ৰিলত ইয়াৰ ফলাফল ওলাব। নিশ্চয়কৈ এনেধৰণৰ টুৰ্ণামেণ্টৰ জৰিয়তে আগন্তুক সময়ত উদিত ক্ৰিকেটাৰৰ জন্ম হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গো স্পৰ্টছ এনি। ধন্যবাদ।